নিৰ্মাণ কৰা হৈছিল আচলতে এই আপোনাৰ পনিমাৰাটো নান্নতাৰী ৰোড হয় কি ক'ব ইমান আচলতে যান বাহনৰ এতিয়া চলাচলটো মানে অসুবিধা হৈছে হয় বৃহৎ গাঁতৰ সৃষ্টি হৈছে হয় আৰু আগলিবাট আৰু আপোনাৰ এইটো এই নাৰিকলৰ পাতেদি অলপ ঢাকি থোৱা হৈছে কি ক'ব চাওক আমাৰ ইয়াতে এই 24,80,000 টকাৰ আঁচনি এই আঁচনিটোত কি কৰিছে ইয়াতে এই ঠিকাদাৰবিলাকে চাওক এতিয়া এইফালে গাঁত সেইফালে আপুনি যাব নোৱাৰে এইবিলাক কি এই চৰকাৰৰ নে এই ঠিকাদাৰৰ এইবিলাক চৰকাৰে এইবিলাক ঠিকাদাৰক ধৰিব লাগে নে নালাগে লোক নিৰ্মাণ বিভাগৰ অভিযন্তা এজন থাকে কেনেকৈ দুৰ্নীতি কৰে মানে নাই সেইবিলাকক কি ক'ব আৰু সেইবিলাক নাহে খালি ঠিকাদাৰৰ মতে কামবিলাক চলি থাকে বহুত ঠাইত মানে গাঁতৰ সৃষ্টি হৈছে বহুতে এইবাৰ যাব না কি ক'ম তাৰ বিষয়ে এতিয়া আমিতো ক'ব লগা নাই আমিতো মুখ্যমন্ত্ৰী পকীপথ আঁচনি এই 24,80,000 টকা কিন্তু ইয়াতেতো মোৰ মতেতো 24 লাখ নহয় 10 লাখৰে কাম ইয়াত হোৱা নাই যে চক চিন্তা কৰক এতিয়া এই টকাবিলাকতো উলিয়াই নিব এতিয়া নিব ইয়াক বন্ধ কৰক কি ক'ব এই মুহূৰ্তত স্থানীয় বিধায়কৰ জৰিয়তে মুখ্যমন্ত্ৰীক এতিয়া জনাব মানে কি এতিয়া তেখেতে চাই লওক গাঁতবিলাক চাই লওক চোৱাৰ পিছত তাহোন ব্যৱস্থা কৰক সেইটোৱে মোৰ আৰু এতিয়া মানে তেওঁলোকে কোনো এখন ফল' কৰা ইচ্ছা নাই এটা বৃহৎ গাঁতৰ সৃষ্টি হৈ আছে খালি এটা বাঁহৰ এটা কিবা দিছে এটা এই নাংমান সৰু সৰু ঠানি এই কাৰেণ্টৰ যি আছে তাতে পেলাই দিছে দুৰ্ঘটনা হোৱা নাই বৰ্তমান কিন্তু হ'লেই কি হ'ব পাৰে যিটো গাঁত এটা হৈছে এতিয়া গাঁতটোতো আমি দেখাই হ'ব গাঁতটো কিমান ডাঙৰ হৈছে দুৰ্ঘটনা হ'লে কাৰ দুখ হ'ব চৰকাৰৰতো হ'ব কি আহ্বান জনাওঁ আমিতো কৈ আছো এইবিলাক যে গাঁতৰ এই কৰক ঠিকাদাৰবিলাকে লুটি পুটি লৈ গ'ল এতিয়া সেই ঠিকাদাৰবিলাকে আহি মেৰামতি কৰক কামটো কেনেকুৱা হৈছে আচলতে কামটো একো নহ'ল বিধায়কক কি জনাব বিধায়কক এতিয়া কি জনাব আহে যাই আমাৰ এই হৰি মন্দিৰতো আহি তেখেতে কিবা কানি কৈ গ'ল কিন্তু এইবিলাক গাঁত দেখাই নাই দেখোন এইবিলাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত